নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ ছ'চিয়েল ছায়েন্সৰ এখন প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই প্ৰশ্নখন হৈছে শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত। ইয়াত যিখিনি MCQ আছে তোমালোকৰ অলপ আলোচনা কৰিম। ইয়াত আছে 1 নম্বৰত মেথছ দ্য ফলোইং অৰ্থাৎ প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা। মই প্ৰশ্নটো পঢ়ি নাযাওঁ, তোমালোকে এবাৰ চাই লোৱা আৰু যিসকল শিৱসাগৰ হয় তোমালোকেতো প্ৰশ্নখন আছেই তোমালোকৰ ওচৰত আৰু বাকী ডিষ্ট্ৰিক্টবিলাকৰ ছাত্ৰ ছাত্ৰীসকলে এবাৰ প্ৰশ্নটো চাই ল'বা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। 2 নম্বৰত আছে প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা। এইটো মেথছ দ্য ফলোইঙে হয়। তো ইয়াৰো তোমালোকে প্ৰশ্নটো চাই লোৱা কি হ'ব আৰু মই ইয়াৰ উত্তৰটো কৈ দিছোঁ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত 3 নম্বৰত আছে শুদ্ধ ক্ৰমত সজোৱা, এৰেঞ্জ ইন ৰাইট ছিকুৱেঞ্চ। ইয়াত যিখিনি দিয়া আছে যেনে নিমন্ত্ৰণকাৰী আইন, পিতৰ ভাৰত আইন, ভাৰত চৰকাৰ আইন, মহাৰাণীৰ ঘোষণাপত্ৰ। তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ। তাৰপাছত 4 নম্বৰত আছে 1764 চনত বংগদেশত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল। তো ইয়াৰ উত্তৰটো আৰু এটা আছে বিত আছে এই ব্যৱস্থাৰ যোগেদি সম্ৰাটৰ তলতীয়া নবাবগৰাকী নামমাত্ৰ সামৰিক প্ৰশাসক হৈছিল। তো ইয়াত আমি কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি বাছি উলিয়াব লাগে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ এ আৰু বি দুইটাই শুদ্ধ। 5 নম্বৰত আছে চিপাহী বিদ্ৰোহৰ ফলাফল হিচাপে ভাৰতবৰ্ষত হোৱা সাংবিধানিক পৰিৱৰ্তনসমূহ এজ এ কনচিকুৱেঞ্চ অফ চিপাহী মিউটিনি কনষ্টিটিউশ্যনেল চেঞ্জেছ অফ ইণ্ডিয়া ৱেৰ। ইয়াত যিখিনি দিয়া আছে আমি ইয়াৰ পৰা বাচিব লাগে। তো ইয়াত এ বি এনেকৈ দিয়া আছে, চি ডি। তো ইয়াত আমি শুদ্ধটো যিটো হ'ব সেইটো হৈছে অপশ্যন ডি, এ বি আৰু চি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। 6 নম্বৰত আছে লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ প্ৰথমজন ব্যক্তি, ফাৰ্ষ্ট পাৰ্চন টু পাছ দ্য পাব্লিক ছাৰ্ভিচ এক্সামিনেশ্যন। ইয়াত আছে সুৰেন্দ্ৰনাথ বেনাৰ্জী, ৰমেশ চন্দ্ৰ দত্ত, সত্যনাথ ঠাকুৰ, শ্ৰীপদ বাবাজী ঠাকুৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, সত্যেন্দ্ৰনাথ ঠাকুৰ। 7 নম্বৰত আছে উক্তি অৰ্থাৎ এজাৰচন, ভাইচৰয় লৰ্ড লিটলৰ কাৰ্যকালত ভাৰতীয় লোকসেৱা পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল। আৰু যুক্তি আছে যে এয়া আছিল ভাৰতীয়সকলক ভাৰতীয় লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা এক কৌশল। তো ইয়াত 3টা অপশ্যন আছে এ বি চি। তো ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, এ আৰু আৰ, অৰ্থাৎ দুইটাই এ আৰু আৰ দুইটাই শুদ্ধ, কিন্তু আৰটো এৰ সঠিক যুক্তি নহয়। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। নেক্সট আছে 8 নম্বৰত মোৱামৰীয়াসকলে প্ৰথমে ৰজা পাতিছিল, অষ্টভুজ, ৰাঘৱ মৰাণ, ৰমানন্দ, ভৰত সিংহ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, ৰমানন্দ। 9 নম্বৰত আছে কোনজন ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি সম্বোধন কৰা হয়, চুলিকফা, চুহুংমুং, চুপাতফা, চুৰামফা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, চুৰামফা। 10 নম্বৰত আছে প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা। ইয়াত আছে জনচুৰ, মানসেনা, চিংফুসকল, পৰৰাষ্ট্ৰত হস্তক্ষেপ নীতি, সৰ্বানন্দ, বৰ ৰজা, ফুলেশ্বৰী কুঁৱৰী, মটক ৰাজ্য। তো ইয়াত যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন ডি, অপশ্যন বি। আৰু নেক্সটটো আছে 11 নম্বৰত মোৱামৰীয়া শিষ্যসকল আছিল একোজন পাকৈত কাৰিকৰ। আৰু বিত আছে আহোম ৰাষ্ট্ৰযন্ত্ৰ সম্পূৰ্ণৰূপে অৰ্থনৈতিক দিশত মোৱামৰীয়াসকলৰ ওপৰত নিৰ্ভৰশীল আছিল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, এ শুদ্ধ বি এ অশুদ্ধ বি শুদ্ধ। আৰু 12 নম্বৰত আছে মোৱামৰীয়া বিদ্ৰোহৰ ফলত
আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য চেদেলি ভেদেলি হৈ মৃত্যুক্ষণ গণিছিল। বিত আছে ৰাজ্যত দুৰ্ভিক্ষ সাধাৰণ ঘটনাত পৰিণত হৈছিল। চি নম্বৰত আছে মোৱামৰীয়াসকলৰ মাজত কেন্দ্ৰীভূত শাসন ব্যৱস্থা গঢ়ি উঠিছিল। আৰু ডি নম্বৰত আছে বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ মাজত ভূখণ্ডত মটক ৰাজ্য গঠন হৈছিল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। এ, বি আৰু চি শুদ্ধ, অৰ্থাৎ ডি নম্বৰটো ভুল। তেৰ নম্বৰত আছে কোনগৰাকী গভৰ্ণৰ জেনেৰেলৰ কাৰ্যকালত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল? লৰ্ড ডেলহাউজি, লৰ্ড কেনিং, লৰ্ড ডাফৰিন, লৰ্ড লিটন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লৰ্ড ডাফৰিন। 14 নম্বৰত আছে ৰাজা ৰামমোহন ৰায়ৰ দুটা সমাজ সংস্কাৰ কাৰ্য হৈছে স্ত্ৰী শিক্ষা বিস্তাৰ, অসবৰ্ণ বিবাহৰ বিৰোধিতা, পৰ্দা প্ৰথা প্ৰচলন, সতীদাহ প্ৰথা বন্ধ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, এ আৰু ডি শুদ্ধ। নেক্সট আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। স্বামী দয়ানন্দ সৰস্বতীৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম। আৰু বিত আছে স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰথম ধৰ্মান্তকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। এইটো 15 নম্বৰ, এইটো অপশ্যন ডি হ'ব। ডিটো হৈছে তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰ। এ শুদ্ধ আৰু বি এ অশুদ্ধ, বি শুদ্ধ। 16 নম্বৰত আছে 19বিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল। আৰু বি নম্বৰত আছে ব্ৰিটিছে দিয়া পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলে ব্ৰিটিছৰ শোষণত সহযোগ কৰিছিল। তো ইয়াৰ আমি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু বি অশুদ্ধ। 17 নম্বৰত আছে শুদ্ধ ক্ৰমত সজোৱা। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন, বেংগল গেজেট প্ৰকাশ, হোম ৰুল লীগ প্ৰতিষ্ঠা, ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়ত সূচনা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ বি, ডি, এ, চি আমি শুদ্ধ ক্ৰমত এনেকৈ সজাব লাগিব। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। 18 নম্বৰত আছে প্ৰাৰ্থনা সমাজ, আৰ্য সমাজ, থিঅ'চফিকেল ছ'চাইটি, ব্ৰহ্ম সমাজ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ডি, এ, বি, চি। এনেকৈ আমি একাদিক্ৰমে লিখিব লাগিব, ডি, এ, বি, চি। তো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি। 19 নম্বৰত আছে প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা। আকৌ মেটছ দ্য ফলোয়িং আহিছে। স্বামী বিবেকানন্দ, দ্য প্ৰেক্টিছ অফ সতী ইজ প্ৰহিবিটেড, লৰ্ড লাইটন, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উইলিয়াম বেণ্টিংক, ৰামকৃষ্ণ মিছন, মদন মোহন মালব্য, প্ৰেছ আইন বা প্ৰেছ এক্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, A3, B4, C1, D2। 20 নম্বৰত আছে উক্তিটো হৈছে 1857 চনৰ চিপাহী, এইটো বিপাহী হৈ আছে দেই, এইটো প্ৰিণ্টিং মিষ্টেক হৈ আছে। চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তি আন্দোলন। আৰু যুক্তি হৈছে চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন উফৰাই ভাৰতত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। তো ইয়াৰ যি অপশ্যন আছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এ আৰু আৰ দুইটাই শুদ্ধ। নহয়, এইটো ভুল হৈছে, এইটো হ'ব অপশ্যন এ। এটো শুদ্ধ, আৰটো অশুদ্ধ, অটো অপশ্যন এ হ'ব। 21 নম্বৰত আছে আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰে। আৰু ইয়াৰ যিটো কাৰণ হৈছে পৃথিৱীৰ খোলা গঠিত হোৱা ফলকবোৰে গতিশীল হোৱাৰ কাৰণে প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। তো ইয়াৰ আমি শুদ্ধ উত্তৰটো লিখিব লাগিব অপশ্যন
চি এ আৰু আৰ দুইটাই শুদ্ধ 22 নম্বৰত আছে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত আছে ফ্ৰান্সত অৱস্থিত ইটৰিত সমুদ্ৰ গৰা বতাহৰ কাৰ্য বিত আছে এৰিজনাৰ অশ্বখুৰা সাগৰৰ ঢৌৰ কাৰ্য ইজিপ্তৰ শুভ্ৰ মৰুভূমিৰ ইনচেলবাৰ্গ এইটো হিমবাহ কাৰ্য আৰু চলমন হিমবাহৰ পাৰ্শ্বগ্ৰাফ এইটো নদীৰ কাৰ্য বুলি দিয়া আছে তো আমি ইয়াত শুদ্ধ উত্তৰটো উলিয়াব লাগে অপশ্যনটো হ'ব অপশ্যন বি A2 B4 C1 D4 এবাৰ আহিছোঁ 23 নম্বৰ প্ৰশ্নলৈ তলৰ কোনটো অৱক্ষেপজনিত অৱয়ব সমুদ্ৰ সাগৰ হিমবাহৰ শৃংগ ইয়াৰডাং প্ৰাকৃতিক বান্ধ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ইয়াৰডাং 24 নম্বৰত আছে তলৰ কোনটো নদীৰ খনন কাৰ্যৰ বাবে দায়ী ভূতাত্ত্বিক গঠন পানীৰ খনন শক্তি বৰষুণৰ পৰিমাণ বতাহৰ গতি তো ইয়াত অপশ্যন এ শুদ্ধ হ'ব ইয়াত এ আৰু চি এই দুটাহে শুদ্ধ হয় গতিকে ইয়াত হ'ব অপশ্যন এ 25 নম্বৰত আছে ফটোখন ইয়াত এখন ফটো দিয়া হৈছে ফটোখনত দেখা অৱয়ববিধ চিনাক্ত কৰা ইয়াত অপশ্যনত আছে পাৰ্শ্বগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ প্ৰান্তগ্ৰাফ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ভূমিগ্ৰাফ 26 নম্বৰত আছে সদায় ঢৌৱে ক্ৰিয়া কৰি থকা উপকূল এটা অংশত জমা হোৱা গেদ বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱে এক প্ৰকাৰৰ সমতল সদৃশ হয় প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়ৱক ডেছ বোলা হয় ইয়াত অপশ্যনত আছে কেম ড্ৰামলিন এস্কাৰ আৰু ইটো আছে বালিয়া এট তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি বালিয়েট 27 নম্বৰত আছে তলৰ কোনকেইটা শুদ্ধ নহয় আমি বাছি উলিয়াব লাগে ইয়াত দিছে যে বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰৰ সম্বন্ধিত ক্ৰিয়া ভূপৃষ্ঠক বৰ্তমান অৱস্থাত পোৱাইছে বি নম্বৰত আছে উপকূল ৰেখা থিয় গৰা তত আদি হিমবাহৰ ফলত সৃষ্টি হয় চি নম্বৰ আছে মৰুভূমিৰ উপৰিভাগৰ গঠনত বতাহৰ প্ৰভাৱত সুদূৰ প্ৰবাহী আৰু ডি নম্বৰত আছে মেৰু অঞ্চলৰ লগতে ডাঙৰ পৰ্বতবোৰ উচ্চাংশত সৃষ্টি হোৱা অৱয়ববোৰ সাগৰৰ ঢৌৰ লগত জড়িত তো ইয়াৰ যিটো অপশ্যন হ'ব সেইটো হ'ব অপশ্যন চি বি আৰু চি গতিকে অপশ্যন বি শুদ্ধ উত্তৰ অৰ্থাৎ বি আৰু চি বি এন ডি হ'ল ইয়াৰ অশুদ্ধটো নেক্সটটো আছে 28 নম্বৰত বতাহৰ গতিবেগৰ এককটো হ'ল নট মিলিবাৰ শতাংশ ডিগ্ৰী তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ নট 29 নম্বৰত আছে তলত দিয়া অংশ দুটা মিলাই শুদ্ধ বিকল্পটো নিৰ্বাচন কৰা নাইট্ৰজেন 20.94 শতাংশ অক্সিজেন 0.934 শতাংশ কাৰ্বন ডাই অক্সাইড 0.035 শতাংশ আৰু আৰ্গন 78.08 শতাংশ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি A4 B1 C3 D2 এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 30 নম্বৰত আছে উচ্চতা অনুসৰি বায়ুমণ্ডলৰ স্তৰসমূহ সজোৱা তো ইয়াত ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এনেকৈ দিয়া আছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ তাৰপিছত আহে থাৰ্মোস্ফিয়াৰ তাৰপিছত আছে 31 নম্বৰত উত্তৰ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণা বায়ু প্ৰবাহক ডেছ কোৱা হয় তো এইটো হ'ব অপশ্যন ডি চিৰক্কো 32 নম্বৰত আছে তলৰ কোনবোৰ শুদ্ধ নহয় বায়ু গতিশীল অৱস্থাক বতাহ বোলে পৃথিৱীৰ প্ৰধানকৈ 5টা চাপ বলয় চিনাক্ত কৰা হৈছে ৰাতিৰ ভাগত স্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক স্থল বতাহ এইটো জল বতাহ হ'ব লাগিছিলে এইটো দল হৈ আছে জল বতাহ বোলে আৰু ডি নম্বৰত আছে প্ৰতি
একক ক্ষেত্ৰফলত বায়ুৱে কৰা বলৰ মানেই হ'ল বায়ুমণ্ডলৰ চাপ। তো ইয়াত অপশ্যন এ বি চি চাৰিটা আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ বি আৰু চি দুটা শুদ্ধ। 33 নম্বৰত আছে তলৰ কোনবিধ এটা গৌণ প্ৰবাহৰ উদাহৰণ? বাণিজ্য বতাহ, পচোৱা বতাহ, বায়ু ৰাশি, মেৰুদেশীয় পূবালী বতাহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বায়ু ৰাশি। 34 নম্বৰত আছে উক্তি হৈছে প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰববোৰক দুটা শ্ৰেণীত ভাগ কৰা হয়। অন দ্য বেচিছ অফ নেচাৰ এণ্ড কেৰেক্টাৰিষ্টিক দ্য ফ্ৰণ্টছ আৰ ক্লাছিফাইড ইন টু টু গ্ৰুপছ। ইয়াত কাৰণটো দিছে যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে তাকেই উষ্ণ বাতাগ্ৰ বোলে। তো ৰিজনটো হৈছে দ্য ফ্ৰণ্ট ইন হুইচ এ কোল্ড এয়াৰ মাছ শিপছ এ ৱাৰ্ম এয়াৰ মাছ ইজ কল্ড ৱাৰ্ম ফ্ৰণ্ট। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, এ শুদ্ধ, এ অশুদ্ধ, আৰটো শুদ্ধ। নেক্সট কুৱেশ্যনটো আছে প্ৰাচ্য প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহটোৰ নাম হ'ল চাইক্লোন, হাৰিকেন, উইলি উইলি, টাইফুন। এইটো হৈছে অপশ্যন বি, হাৰিকেন। সৰি, এইটো অপশ্যন বি নহয়, এইটো হ'ব অপশ্যন ডি, টাইফুন। তাৰ পাছত আছে বৰ্তমান সময়ত মৰ্চা চৰকাৰ ব্যৱস্থাই বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কি? তো ইয়াত যিখিনি অপশ্যন আছে মই অপশ্যনখিনি স্ক্ৰল কৰি দিছোঁ যিখিনি আছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। আৰু নেক্সট কুৱেশ্যনটো 37ত আছে তলত উল্লেখিত গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্বন্ধীয় তথ্য দুটা শুদ্ধনে? ইয়াত দিছে বিৰোধী দলৰ বলিষ্ঠ ভূমিকাই গণতান্ত্ৰিক চৰকাৰক অধিক জনপ্ৰিয় নকৰে। আৰু বি নম্বৰ আছে ভাৰতত 1967 চনৰ পৰাই শক্তিশালী বিৰোধী দল আছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, এ আৰু বি দুইটাই ভুল। 38 নম্বৰত আছে প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা। মই স্ক্ৰল কৰি দিছোঁ, তোমালোকে চাই লোৱা কি আছে, পজ কৰি লৈ চাই লোৱা। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, A4, B3, C1, D2। আৰু 39ত আছে উক্তিত আছে ভাৰতত 60ৰ দশকতে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছিল। আৰু ইয়াৰ যুক্তি হৈছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতিয়ে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম একমাত্ৰ কাৰণ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এ আৰু আৰ শুদ্ধ, কিন্তু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয়। বোথ এ এণ্ড আৰ কাৰেক্ট এণ্ড আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। 40 নম্বৰত আছে স্বৰাজ পাৰ্টিৰ নেতা আছিল দ্য লিডাৰ অফ দ্য স্বৰাজ পাৰ্টি ৱাজ, ইয়াত হ'ব অপশ্যন ডি, মতিলাল নেহেৰু এণ্ড চিত্তৰঞ্জন দাস। 41 নম্বৰত আছে দুষ্প্ৰাপ্যতাৰ সংজ্ঞাত গুৰুত্ব লাভ কৰা ধাৰণা কেইটা হৈছে? ইয়াত উত্তৰটো হ'ব অপশ্যন ডি। আৰু 42 নম্বৰত আছে ৰিয়ান পৰাগৰ ক্ৰিয়া নৈপুণ্যতা অৰ্থনীতিৰ দৃষ্টিৰে সম্পদ নহয়। তো এইটো উত্তৰটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা। 43ত আছে উক্তি হৈছে জনমূৰি আয়ৰ বৃদ্ধি হ'লে দেশৰ জনতাৰ ক্ৰয় ক্ষমতা বৃদ্ধি হয়। আৰু যুক্তি হৈছে দেশৰ মুঠ জনসংখ্যাক ৰাষ্ট্ৰীয় আয়েৰে ভাগ কৰি জনমূৰি আয় নিৰ্ণয় কৰা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এটো শুদ্ধ, আৰটো অশুদ্ধ। আৰু নেক্সট আছে প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা আহিলে মেটচ দ্য ফলোইং। তো মই স্ক্ৰল কৰিছোঁ, তোমালোকে পজ কৰি চাই লোৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, A2, B3, C1 আৰু D4। আৰু নেক্সট যিটো আছে এখন ছবি এখন দিছে যে অৰ্থনীতিৰ কোনটো ধাৰণাক ওপৰৰ ছবিখনে স্পষ্ট কৰিছে? তো ইয়াত হ'ব অপশ্যন চি,
উপযোগিতা, ইউটিলিটি।